ইয়াত গৰ্ভৱতী মহিলাৰ মৃত্যু হোৱা হাৰ এই ননৈ চেৰপাং অঞ্চলত বাগানত অঞ্চলত জন্ম যেতিয়া হয় তেতিয়া মাকৰ আৰু শিশুৰ মৰাৰ যিটো হাৰ সেই হাৰটো বহুত বেছি আছিল। এতিয়া লাহে লাহেকৈ IMR MMR বিলাক এই অঞ্চলত কমিবলৈ ধৰিছে। গতিকে আমাৰ চৰকাৰখনে এই অঞ্চলৰ যিবিলাক মেডিকেলৰ সমস্যা আছিল সেই সমস্যাবিলাক আমি সমাধান কৰিবলৈ যত্ন কৰিছোঁ। লাহে লাহেকৈ উন্নতি হৈছে। এই অঞ্চলৰ শিক্ষাৰ যি ব্যৱস্থা সেই শিক্ষাৰ ব্যৱস্থাবিলাক আমি এতিয়া লাহেকৈ উন্নতি হৈছে। বহুত ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলত বহু স্কুল ইয়াত জৰাজীৰ্ণ অৱস্থাত আছিল। এতিয়া লাহে লাহেকৈ পানী পৰা স্কুল এই অঞ্চলত নাইকিয়া কৰিলোঁ। গতিকে পৰিৱেশ লাহে লাহেকৈ সলনি হৈছে, পৰিৱৰ্তন লাহে লাহেকৈ হৈছে। হিতাধিকাৰীসকলে খুব উৎফুল্লিত হৈছে। ইয়াত আমি বনোৱা যিবিলাক আঁচনি যে BTR অঞ্চলে বনোৱা যিবিলাক আঁচনি তেখেতসকলে হিতাধিকাৰীসকলে পাবলৈ সক্ষম হৈছে। আমি মাইনাও চেৰাং বিথাংকি চেল্ফ হেল্প গ্ৰুপবিলাকক দিছিলোঁ। ইতিমধ্যে আমি BTRত 12,000তকৈ ওপৰত মাইনাও চেৰাং বিথাংকি দিবলৈ সক্ষম হৈছোঁ। আৰু কেইদিনমান পিছতে আমি 1500ৰ ওপৰত আমি চেল্ফ হেল্প গ্ৰুপবিলাকক কিছু সামগ্ৰী দিয়াৰ কাৰণে যোজা চলাই আছোঁ। এই অঞ্চলত জ্ঞান চেৰাং বিথাংকি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহু আমি জ্ঞান চেৰাং বিথাংকিৰ দ্বাৰা স্কলাৰশ্বিপ দিয়াৰো আমি ব্যৱস্থা কৰিছোঁ। আৰু অতিকৈ চবতকৈ আমি উল্লেখনীয় এটা আঁচনি বনাইছোঁ আই অঞ্চাই বিথাংকি। এই অঞ্চলত বহু হাই ৰিস্ক প্ৰেগনেণ্ট মহিলাসকলক আমি বাচ্চা জন্ম হোৱাৰ আগত 6 মাহ আৰু বাচ্চা জন্ম হোৱাৰ পিছত আমি 4 মাহ যিবিলাক হাই ৰিস্ক প্ৰেগনেণ্ট মহিলা আছে তেখেতসকলক মাহিলী আমি 1,000 দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছে। আৰু বহু মহিলাই ইয়াত পাবলৈ সক্ষম হৈছে, যাতে আমি জন্ম পাবলগীয়া যিবিলাক শিশু সুস্থভাৱে জন্ম হওক আৰু জন্ম দিবলগীয়া মাতৃ যাতে সুস্থকৈ থাকিব পৰা যি ব্যৱস্থা তেনেকুৱা আমি চৰকাৰৰ তৰফৰ আমি তেনেকুৱা মহিলাবিলাকক আঁচনিৰ দ্বাৰা আমি সহায় সহযোগিতা দিবলৈ যত্ন কৰিছে। গতিকে চৰকাৰী তৰফৰ পৰা যিমান যি সহায় সহযোগিতা দিব লাগে BTR চৰকাৰখনে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 35 লক্ষ এই BTR অঞ্চলত জনগণৰ কাৰণে সেৱা কৰিছে। গতিকে আহি থকা দিনতো মোৰ বিশ্বাস যে BTR অঞ্চলত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সঁচাকৈ BTR অঞ্চলটো উন্নতি কৰাৰ ৰাইজে তেখেতক সহায় আৰু সহযোগিতা দিব মোৰ বিশ্বাস। ননৈ চেৰপাঙত স্থিতি নহয়, আমাৰ চৰকাৰখনে খুব সুন্দৰ কাম কৰি আছে। পাৰ্টি হিচাপত যদি ক'বলৈ যাওঁ, পাৰ্টি কথাটো মই ইতিমধ্যে অলপ আগতে কিছু ব্যক্তিবিলাকে কৈছে যে ইয়াত আমাৰ BJPৰ যি সন্মানীয় EM আছে বহুতখিনি কথা ক'বলৈ ধৰিছে। কিন্তু আজি যিহেতু আমাৰ বেনিফিচিয়াৰী চৰকাৰী প্ৰগ্ৰাম, সেই চৰকাৰী প্ৰগ্ৰামত মই বিশেষ ৰাজনীতিৰ কথা মই ক'বলৈ বিচৰা নাই। কিন্তু মই শুনি পাওঁ, মই দেখিছোঁ যে আমাৰ UPPL দলে যোৱাবাৰতকৈ বহু গুণে আগবাঢ়িছে। UPPL দলে ননৈ চেৰপাঙত যোৱাবাৰ যেমান ভোট পাইছিল তাতকৈ দুগুণ ভোট পোৱাৰ ইয়াত ইতিমধ্যে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে কাম কৰি আছে। মই জানো ইয়াত ছাৰ্ভে ৰিপৰ্ট মতে কিছু অলপ 1% 2%ত আমাৰ UPPL দলৰ বাকী আছে। তাৰপিছতে আমাৰ UPPL দলৰ ননৈ চেৰপাঙত অগ্ৰগতি লাভ কৰিব আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ মুখৰ পৰা মই শুনিবলৈ পাইছোঁ। আপোনালোকৰ বিৰুদ্ধে প্ৰমোদ বড়োৰ যি সপোনৰ ছুইজাৰলেণ্ড আছিলে তাৰ বিৰুদ্ধে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি থকা পৰিলক্ষিত হৈছে। কোনে প্ৰশ্ন কৰিছে? চাওক, BPFটো এতিয়া চৰকাৰত নাই। চৰকাৰত সদায় অপজিশ্যনত থকা দলবিলাকে তেনেকুৱা অভিযোগ দিব, সেইটো স্বাভাৱিক কথা। গতিকে চৰকাৰে কৰি থকা কামটো কেনেকৈ হোৱা নাই সেইবিলাক কোৱাটোৱে অপজিশ্যনৰ কাম। গতিকে তেখেতসকলে BTR অঞ্চলত শান্তি অহা নাই বুলি কওক, যদি পাৰে, যদি দম আছে। BTR অঞ্চলত শান্তি অহা নাই বুলি BPFৰ নেতাবিলাকে যদি পাৰে কওক। গতিকে আমি যদি একো দিব পৰা নাই মই মানি লৈছোঁ, কিন্তু BTCত যে শান্তি আহিছে সেইটো মিডিয়া
সাংবাদিক বন্ধুসকলেও আজি স্বীকাৰ কৰিবলৈ বাধ্য হ'ব। ননৈ চেৰপাং অঞ্চলত সাংবাদিকবিলাক আহিবলৈ ভয় কৰিছিল। এই অঞ্চলত সাংবাদিকবিলাক আহি সংবাদ মাধ্যম সংগ্ৰহ কৰিবলৈ ভয় কৰিছিল, কিন্তু আজি মুকলি মনে ইয়াত খোলাকৈ সাংবাদিকতা কৰাৰ এটা পৰিৱেশ, সেই পৰিৱেশটো কোনে কৰিলে? সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই পৰিৱেশ কৰাৰ কাৰণে আজি সাংবাদিকতা কৰাৰো সুবিধা পাইছে। চাওক, সেইটোতো 1 বছৰ আগৰ পৰাই কৈ আহিছিলে। 1 বছৰ আগৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো 0-0 কৈ আছিল। 0-0 কৈ থাকোঁতে আমি MLA 7জন জিকিলোঁ। 0-0 কৈ থাকোঁতে আমি MP 2জন পাবলৈ সক্ষম হ'লোঁ। 0-0 BPF কৈ থাকোঁতে আমি যিমান বাই ইলেকশ্যন আছিল সেই বাই ইলেকশ্যনো আমি জিকিলোঁ। গতিকে 0 কোন হৈছে এতিয়া ৰাইজে উত্তৰটো দিব। গতিকে 0 যদি আমি হ'লে হয়, আজি আমি MPও 2জন নাপালে হয়। যিমান বাই ইলেকশ্যন হৈছে UPPLটো জিকি আহিছে। আমি প্ৰথমবাৰৰ কাৰণে 7জন MLA UPPLে জিকিছে, এজন কেবিনেট মন্ত্ৰী আছে। গতিকে কোন 0 কোন হিৰো ৰাইজে ক'ব। এটা প্ৰশ্ন বিচাৰিছোঁ। দুদিন আগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ডেমীয়ে এটা কথা উল্লেখ কৰিছে যে BTCত যদি BJPৰ চৰকাৰ আহে UPPL আৰু BPFৰ দৰে যি মন যায় তাকে কৰিব নোৱাৰিব। তাৰমানে আপোনালোকে যি মন যায় তাকে কৰি আছে। চাওক, বিশ্বজিৎ ডেমাৰী ডাঙৰীয়াই যি কথা সংবাদ মাধ্যমত কৈছে, ৰাজনীতিৰ কথা, তেখেতে আজিৰ তাৰিখত বিধানসভাৰ অধ্যক্ষ হৈ আছে। বিধানসভাৰ অধ্যক্ষই ৰাজনীতিৰ কথা কিমান এনেকুৱা প্ৰেছ মিট দি ক'ব পাৰে নোৱাৰে মই নাজানো, কিন্তু মই যিমান দূৰ জানো যে বিধানসভাৰ অধ্যক্ষ